ডিয়াৰ ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 7.1 চেপ্টাৰৰ ক্লাছ 10 7.1 চেপ্টাৰৰ 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? দিয়া আছে বিন্দুকেইটা, মই এতিয়া ধৰি লৈছোঁ ABC বুলি। 5 - 2 6 4 7 - 2 বিন্দুকেইটা সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় প্ৰমাণ কৰিব লাগে। সমদ্বিবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ মানে কি? দুটা বাহু, যিটো ত্ৰিভুজৰ দুটা বাহু সমান নহয়, দুটা বাহু সমান হ'ব লাগিব। দুটা বাহু যদি সমান হয় তেতিয়াহ'লে তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হ'ব। এতিয়া ইয়াতে দিয়া আছে 3টা বিন্দু, গতিকে 3টা বিন্দুৰ সহায়ত যদি আমি চাবলৈ যাওঁ এনেকুৱা ধৰণৰ হ'ব ত্ৰিভুজটো ABC। আমি ইয়াৰ পৰা কি কৰিব লাগিব? দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। দূৰত্ব সূত্ৰ যদি ব্যৱহাৰ কৰিব যাওঁ AB BC AC উলিয়াব লাগিব। ইয়াৰে যদি দুটা বাহু সমান থাকে তেতিয়াহ'লে সেইটো সমদ্বিবাহু ত্ৰিভুজ হয়। কেনেকৈ কৰিম? y2 - y1 হোল স্কোৱাৰ। এইটো আমি পাতি ল'লোঁ। এবাৰ সময়তে এবাৰ পাতি ল'লে এবাৰ পাতিব নালাগে। ইয়াতে আমি এতিয়া চাওঁ, যেতিয়া আমি AB ল'ম তেতিয়া এইটো x1 y1 হ'ব, এইটো x2 y2 হ'ব। যেতিয়া BC ল'ম তেতিয়াহ'লে এইটো x1 y1 এইটো x2 y2। যেতিয়া AC ল'ম তেতিয়া এইটো x1 y1 এইটো x2 y2। এতিয়া AB ক্ষেত্ৰত আহিব, কি আহিব? x2 6 - 5 হোল স্কোৱাৰ প্লাছ 4 মাইনাছ প্লাছ 2 হোল স্কোৱাৰ। 6 - 5 হোল স্কোৱাৰ মানে 1 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ। ইয়াৰ পৰা আমি কিমান পাওঁ? 1 স্কোৱাৰ থাকিলে 1 আৰু 36। 4 + 2 6 6 টো স্কোৱাৰ কৰিলে 36 হ'ব। গতিকে ইয়াতে আমি 37 পাই যাম। AB উলিয়ালোঁ, BC উলিয়াব। এতিয়া BC উলিয়াব লগতে B হ'ব, BC B আৰু C, গতিকে 7 - 6 বাৰে বাৰে ফৰ্মুলা লিখি থাকিব নালাগে। তোমালোকে ইয়াতে কৰিব 7 - 6 হোল স্কোৱাৰ -2 - 4 হোল স্কোৱাৰ, -2 - 4 হোল স্কোৱাৰ। 7 - 6 হোল স্কোৱাৰ মানে 1 -2 - 4 মানে -6 -2 যদি আমি -2 বৰ্গ কৰোঁ, বৰ্গ কৰাৰ লগে -2 কি হৈ যাব? প্লাছ হৈ যাব। গতিকে এইটো 36 হৈ যাব। আমি কৰোঁ 37। যদিও আমি দুটা একে পাইছোঁ, গতিকে আমি কিন্তু ইয়াতে ষ্টপ কৰিব নোৱাৰিম। কিয়? আমি এচিটো 3টা বাহু দেখুৱাবই লাগিব। এতিয়া আকৌ তেনেদৰে আমি AC উলিয়াবলৈ যাওঁ। ACত কি পাম? AC হ'বলৈ যাওঁতে 7 - 5 হোল স্কোৱাৰ প্লাছ -2 প্লাছ -2 প্লাছ 2 হৈ গ'ল। কাৰণ অলৰেডি এটা মাইনাছ ইয়াত আছেই, গতিকে -2 কাৰণে এইটো প্লাছ হৈ গ'ল। কি হ'ব এতিয়া? 7 - 2 হোল স্কোৱাৰ মানে 4, 7 - 5 মানে 2 বৰ্গ কৰিলে 4 হ'ব। আৰু এইটো 0 আৰু ইয়াৰ পৰা 2 একক। ইয়াৰ পৰা আমি এটা বস্তু দেখিলোঁ যে AB যিটো 37 √7 হৈছে, BC 37, মানে দুটা বাহু সমান ওলাই গ'ল। যিহেতু দুটা বাহু সমান হয়, গতিকে ABC ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হয়। যিহেতু AB = BC, দুটা বাহু সমান, গতিকে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। ABC এটা সমদ্বিবাহু ত্ৰিভুজ। যিহেতু দুটা বাহু সমানেই ওলালে, গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে দুটা বাহু সমান, যিহেতু সমদ্বিবাহু ত্ৰিভুজ। এইটোৱেই আমাক উলিয়াবলৈ দিয়া। থেংক ইউ। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।